ইতিমধ্যে আমাৰ দক্ষিণ হাটগুৰি গাঁও পঞ্চায়তৰ আমাৰ ফুৰফুৰীয়া অঞ্চলত আমি প্ৰায় 8-9খন গাঁও, সেই 8-9খন গাঁৱৰ ভিতৰত আমাৰ ৰাস্তাৰ দাঁতিৰ কাষত প্ৰায় 4খনমান গাঁও আছে। সেয়া যথাক্ৰমে হৈছে বাগেদৰা গাঁও, চৌধ্যঘৰীয়া, চকলা আৰু ধোবাবৰ সত্ৰ। গতিকে এই গাঁওকেইখন আমাৰ ৰাস্তাৰ কাষতে আশে পাশে আছে গাঁওকেইখন, আৰু নদীৰ লগতে লাগি আছে যিহেতু, গতিকে ইতিমধ্যে দেখা গৈছে যে ইয়াত এটা এনেকুৱা সাংঘাতিক ব্যাপক ধৰণৰ গৰাখহনীয়া চলিছে, যিটো গৰাখহনীয়াই এই জনজীৱন বিঘ্নিত কৰিছে, জনজীৱনলৈ আপোনাৰ যথেষ্ট ভীতি সঞ্চাৰ কৰিছে জনজীৱনক। আৰু লগতে আমাৰ ইয়াত যিভাগ অনুষ্ঠান আছে, যেনে ধৰি লওক আমাৰ ৰাজহুৱা যিভাগ শিৱ মন্দিৰ আছে সেইভাগ নিচেই কাষতে আছে, আৰু চৌধ্যঘৰীয়া নামঘৰ ভাগ নিচেই কাষতে আছে। গতিকে একেবাৰে নামঘৰৰ আৰু সেই শিৱ মন্দিৰৰ কাষ পাওঁ হৈ গ'ল নদীখন। এইকেইদিন ইমান ব্যাপক গৰাখহনীয়া লাগি আছে, আমাৰ সকলোৰে ভয় হৈছে এনেকৈ যদি গৰাখহনীয়া অব্যাহত থাকে আৰু 2 এদিনৰ ভিতৰতেই আমি উল্লেখ কৰা এই গাঁওকেইখন প্ৰায় নিশ্চিত হোৱাৰ পথত আগবাঢ়ি গৈ আছে। গতিকে সকলো ৰাইজৰ ভয় হৈছে। সেইটো কাৰণে আমি প্ৰশাসনক আমি জনাব বিচাৰিছোঁ, আমি এই সামাজিক মাধ্যমৰ যোগেৰে চৰকাৰলৈ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে এতিয়াও যিকণ সময় আছে, তৎকালীনভাৱে ইয়াৰ এটা যদি ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আমাৰ ইয়াত প্ৰায় 100-150-200 পৰিয়ালৰ মাটি বেটি হেৰুৱাব, সকলো ঘৰ দুৱাৰ হেৰুৱাব, গৃহহীন হ'ব, আৰু লগতে এই অনুষ্ঠানিক বিভাগ ধ্বংস হোৱাৰ পথলৈ আগবাঢ়ি যাব। সেইটো কাৰণে হয়, নিশ্চয় এই কথাটো এনেকুৱা ধৰণৰ যে যিটো সময়তে আচলতে এই গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগিছিল, সেইটো সময়ত ঠিক কৰা নহ'ল। সেইটো সময়ত হয়তো প্ৰশাসনৰ অৱহেলা হওক, চৰকাৰৰ দৃষ্টিগোচৰ হয়তো নহ'ল। গতিকে নকৰাৰ ফলত আজি হয়তো এই খহনীয়া লাগিবলৈ পালে, এই ৰাইজৰ দুখ দুৰ্গতি হ'বলৈ পাইছে। গতিকে আগত সমস্যা এতিয়া ক'বলৈ আমাৰ ভাষা নাইকিয়া হৈ গৈছে। চৰকাৰে আমাক বাৰে বাৰে আহি ইয়াত প্ৰলোভন দিয়ালেখীয়া হৈছে। আমাৰ আজি কেইবছৰ আগৰ পৰাই 4-5খনমান গাঁও খহনীয়াত জাহ গৈ পেলাই আমি এতিয়া এই মাথাউৰিৰ কাষতে আমি বাস কৰি আছোঁ। কিন্তু এতিয়া এনেকুৱা আছে, ওচৰতে এভাগ নামঘৰ আছে, সেই নামঘৰ ভাগেই মই বেছি ধৰণে আগবাঢ়ি ধৰি লওক অলপ ভাল কৰি পেলাই আমি এতিয়া অহা পৰহিলে ইয়াত আমি গোপিনী সভা পাতিছিলোঁ। তাত ৰাতিলৈ আমাৰ ভাওনা অনুষ্ঠিত হৈছিলে। এইফালৰ পৰা এতিয়া নদী আমাক ভাওনা কৰিব পাৰিম নে নহয় আমি অকণমান চিন্তাত পৰিছোঁ। এতিয়া আমি চৰকাৰলৈ কাতৰ অনুৰোধ কৰিছোঁ, অতি সোনকালে আমাৰ ইয়াৰ এটা বিকল্প ব্যৱস্থা এটা কৰি দিয়ে যে, আৰু বাৰে বাৰে আহে আমাৰ অস্থায়ীভাৱে এনেই পাল কেইখনমান পেলাই থৈ যায় আৰু মানুহক আভুৱা ভাবিবলৈ। কিন্তু আমাৰ স্থায়ী হোৱাহেঁতেন, স্থায়ী সমাধান এটা কৰাহেঁতেন এনেকুৱা উপায় নহ'লহেঁতেন। লগতে আমাৰ PWD আছে, মানুহ ইয়াৰ পৰা অহা যোৱা কৰিবলৈ ধোৰাং দেৰগাঁৱলৈ যোৱা ৰাস্তা এইটো, গতিকে কাষ পালেহি। গতিকে যদি চৰকাৰে অতি সোনকালে ইয়াৰ ব্যৱস্থা কৰে, তেতিয়া ৰাস্তাটো হয়তো থাকিব পাৰে আৰু মানুহখিনিও ধৰি লওক থাকিব পাৰে। তাৰ বাবে হয়, আমাৰ ইয়াত সমস্যা জৰ্জৰিত। গতিকে আমাৰ এতিয়া বৰ্তমান সমস্যাটো হ'ল নদী বান গৰাখহনীয়া। ব্ৰহ্মপুত্ৰ নদীয়ে যিটো খহনীয়া আৰম্ভ কৰিছে, সেই খহনীয়াটো প্ৰতিৰোধ কৰিবৰ কাৰণে আমাৰ বিভাগৰ মানুহ, চৰকাৰৰ পৰা কোনো মানুহ অহা নাই এই মুহূৰ্তলৈকে। গতিকে আমি চৰকাৰক এটা আহ্বান জনাম যে আমাৰ এই খহনীয়া প্ৰতিৰোধটো খুব কম সময়ৰ ভিতৰতে কৰি দিলে আমি ভাল পাওঁ। আৰু বিশেষ কথা যে আমাৰ এই ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে বহি থকা মানুহ 2006-07 বৰ্ষৰ পৰা খহনীয়াগ্ৰস্ত পৰিয়াল আৰু ভূমিহীন পৰিয়ালবোৰে কাৰোবাৰ অকণমান নদী কাষতে মাটি লৈ পেলাই ঘৰ এটা বনাই যেনে তেনে জীৱন নিৰ্বাহ কৰি আছে। গতিকে এতিয়ালৈকে চৰকাৰেও হওক, বিভাগৰ মানুহ কোনো তোমালোকৰ ভূমিহীন, আৰু ইফালে ব্ৰহ্মপুত্ৰ নদী বান গৰাখহনীয়া। চাওক, ওচৰতে এভাগ নামঘৰ আছে, কি সুন্দৰকৈ ৰাইজে কিমান কষ্টৰে নামঘৰভাগ বনাইছে। আৰু সেয়েহে আমাৰ গোপিনীসকলে ভাদমহীয়া নাম লৈ পেলাইও গোপিনী সভা আৰম্ভ কৰিছে। গতিকে আমি গোপিনী সভাখন পাতিব পৰা হ'বনে নহ'ব, একেবাৰে সংশয় হৈ পৰিছে। কেনেকুৱা হ'ব চব চপা ঘঁহিছে, এতিয়া ঘৰ কাষে পালেহি, ঘৰ এটা ভাঙিব লাগিব। এতিয়া ইফালে নামঘৰত গোপিনীয়ে নাম সামৰণি পাতিছে, সেয়াও আছে। এতিয়া ঘৰে ভাঙি পিনে নামঘৰতে সকামৰে কৰি পিনে এতিয়া উপায় নাইকিয়া হৈ গৈছে। নদী আহি নামঘৰ ওচৰ পালে। নামঘৰ এতিয়া সকাম আছিলে পৰহিলে, এতিয়া সকামৰ এতিয়া উপায় নাই। মন্দিৰো ওচৰতে আছে, মন্দিৰো আছে ওচৰতে, সত্ৰ আছে ইয়াতে। আৰু এতিয়া উপায় নাইকিয়া হৈ গৈছে। ৰাতি টোপনি খতি, একমাহ একেবাৰে 43 চুকত পালেহি। ৰাতি আমি টোপনি খতি, ৰাতি চপা কৰিছে। চপা খহাৰ কাৰণে আমাৰ এতিয়া ৰাতি টোপনি খতি হৈছে, ভয় লাগিছে। জানো চা নদীয়ে খোৱা, আৰু যাবলৈও এতিয়া জেগা নাই ক'তো, ইয়াত ক'লৈকো যাবলৈ জেগা নাই। এতিয়া কি কৰিম, এতিয়া নদীত চাবলৈ কোনো অহা নাই এতিয়ালৈকে কোনো। আমাৰ আজি কেইদিনমান নদীয়ে খহোৱাৰ পৰা ধৰি কৈ আছে যে নদীখনে খহাইছে, সকলোকে কৈ আছে।
কিন্তু সেইখিনি কোনো যোগাযোগ কৰা নাই। কালি ইয়াত একো ব্যৱস্থা এই টিপাল এখনত পালাই থৈছিলে, সেই টিপালখন পেলোৱাৰ পৰা অকণমান ৰ'দ দিছে, এতিয়া আকৌ এতিয়া খহনীয়া আহিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।